নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায়নে খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন বা এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি ডাইৰেক্ট জয়নিং হ'ব কিছুমানত তো সম্পূৰ্ণ ভিডিঅ'টো চাওক কোৱালিফিকেশ্যন 10 পাছ 9 পাছৰো আছে সম্পূৰ্ণ যেতিয়া গোটেইখিনি ভিডিঅ' ভালকৈ চাব গোটেইখিনি ইনফৰমেশ্যন ভালদৰে পাব পেকেজিঙৰ ভেকেন্সি চলি আছে অমৃত চিমেণ্টৰ ভেকেন্সি ৰিলায়েন্স জিঅ' আসাম প্ৰাইভেট জব অক্টোবৰ মাহৰ চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি প্ৰাইভেট কোম্পানীৰ ভেকেন্সি শ্বপিং মল পেকেজিং লিকুইড কোম্পানী অল আসাম প্ৰাইভেট জব চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি ডাইৰেক্ট জইনিং হ'ব কণ্টেক্ট নম্বৰ তলত দিয়া থাকিব গুৱাহাটী মংগলদৈ নগাঁও তিনচুকীয়া মৰাণ ৰঙিয়া যোৰহাট চাংচাৰী তেজপুৰ গোৱালপাৰা শিৱসাগৰ গোলাঘাট তাৰপিছত বিশ্বনাথ চাৰিআলি হজাই আৰু ঢেকিয়াজুলি যোনবোৰ আপোনালোকে কালি কমেণ্ট কৰিছিলে সেইবোৰে মই যিমান পাৰোঁ লৈ আহিছোঁ 9 পাছ 10 পাছ টু হাইষ্ট লেভেলৰ চাকৰি আছে 20,000 মান দৰমহা হ'ব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপ্ৰেছ ব্ৰিজ ডেলিভাৰীৰ পৰা ভেকেন্সি কোনো কোৱালিফিকেশ্যন নালাগে আপুনি যদি 5 পাছ বা 9 পাছ 10 পাছ যিমানে হৈ আছে এপ্লাই বা আবেদন কৰিব পাৰে বহুতে কমেণ্ট কৰি থাকে যে আমি শ্বৰ্ট লিষ্টত নহওঁ যদি আপোনাক এমাৰ্জেঞ্চি জব লাগে এইটো সোমাই লওক ডাইৰেক্ট জইনিং চলি আছে মংগলদৈ নগাঁও তিনচুকীয়া মৰাণ চাংচাৰী বিজয়নগৰ যোৰহাট গুৱাহাটী গড়চুক ভাঙাঘৰ 6 মাইল ডিগবৈ আৰু ৰঙিয়া সব যোনে কমেণ্ট কৰি থাকে যে দাদা আমি শ্বৰ্ট লিষ্টেড নহওঁ এইটোত বৰ্তমান কৰি থাকক চাকৰি পিছত চাকৰিবোৰ এপ্লাই কৰি থাকক আৰু যদি পিছলৈ চাকৰি পাই যায় সোমাই যাব এইটো এৰি দিব মই এইটো আপোনাক ছাজেশ্যন দিম কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক এমাৰ্জেঞ্চি ভেকেন্সি চলি আছে ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে এমেজন এইটো কাৰণে কিবা ফেষ্টিভেল চলি আছে সেইটো কাৰণে ডেলিভাৰী মেন বহুত লাগে সেইটো কাৰণে 100+ ভেকেন্সি আছে আজিয়ে কণ্টেক্ট কৰক কালিৰ পৰা ডিউটি জইন কৰিব পাৰিব ডাইৰেক্ট জইনিং চলি আছে নাই ভেকেন্সি আপোনালোকৰ টেলিকলাৰৰ ভেকেন্সি এমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰ 20টা আছে এনি গ্ৰেজুৱেট কৰা হ'লে হ'ব ফ্ৰেছাৰ্ছ হ'লে হ'ব 8,000 আপোনালোকৰ বৰ্তমান দিব ষ্টেপেণ্ট তাৰপিছত যেতিয়া কনফাৰ্মেশ্যন হৈ যাব চাকৰিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব 13,000 লৈ যাব পাৰিব ঘৰলৈ PF ESI আৰু আদাৰ বেনিফিট সুবিধা থাকিব লখৰা হেড অফিচত পোষ্টিং হ'ব এইটো কাৰণে গুড কমিউনিকেশ্যন স্কিলৰ লগতে বেছিক কম্পিউটাৰ নলেজ আৰু ৰেডি টু ৱৰ্ক ইন শিফ্ট নাইট শিফ্ট ডে শিফ্ট কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব চ' এইটো আবেদন কৰিব পাৰে আৰু পিক আপ আৰু ড্ৰপ আপ ফেচিলিটি থাকিব জালুকবাৰী 6 মাইল আৰু চানমাৰীৰ কাৰণে চ' গাড়ী দি লৈ যাব গাড়ী দি আনিব বহুত এটা ভাল অপৰচুনিটি মই ভাবোঁ এইটো আপোনালোকৰ আহিছে যোনটো কোম্পানী 108 এমাৰ্জেঞ্চি ছাৰ্ভিচ চলায় EMRI সেইটো কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব আৰু 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক আৰু কোনোবাই যদি এডভাৰটাইজ কৰিব খোজে আমাক মেইল কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিসৰ্টৰ ভেকেন্সি গুৱাহাটীৰ পৰা CDP কণ্টিনেণ্টেল চাইনিজ আৰু তান্দুৰ কমিচেফ চাইনিজ ইণ্ডিয়ান বেকাৰী তান্দুৰ কণ্টিনেণ্টেল এইটো কাৰণে আপোনালোকৰ ইমেইল ID দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব আৰু যদি হোটেল মেনেজমেণ্ট বা কুকিং ৰিলেটেড কিবা কোৰ্চ কৰা হৈছে বা ভালেমান আপোনালোকৰ অভিজ্ঞতা আছে এইকেইটা ফিল্ডত চাইনিজ কণ্টিনেণ্টেল তান্দুৰ তেতিয়াহ'লে এপ্লাই কৰক বস্তু খালি মেনশ্যন কৰি দিব নাপাহৰিব 9 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ফিল্ড সেল এক্সিকিউটিভ দুটা ভেকেন্সি ভেহিকল ফাইনেন্সৰ কাৰণে ভেহিকল লোনৰ কাৰণে ডিপাৰ্টমেণ্ট হ'ব সেলছ এনি গ্ৰেজুৱেশ্যন চেলাৰী হ'ব বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰি এইটো কাৰণে মিনিমাম 1 year এটা অভিজ্ঞতা হ'ব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব গুৱাহাটী লোকেশ্যনৰ কাৰণে এইটো কাৰণে কেণ্ডিডেটজন লোকেল আৰু যোনজনে এইখিনি গোটেইখিনি কোৱালিফিকেশ্যন এলিজিবল হয় সিহঁতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে ইমেইল ID দি আছে 9 অক্টোবৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আৰ্জেণ্টলি হায়াৰ কৰা হৈছে লিডিং B2B কোম্পানীৰ কাৰণে পেন ইণ্ডিয়া প্ৰেজেন্সৰ কাৰণে এইটো কাৰণে সেলছ অফিচাৰ ভেকেন্সি 2 বছৰ এটা অভিজ্ঞতা লাগিব সেলছত কাম কৰা 12 পাছ হ'লে হ'ল তিনচুকীয়া তেজপুৰ ডিমাপুৰ আইজল ইটানগৰ গোৱালপাৰা টুৰাৰ ভেকেন্সি চ' এপ্লাই কৰিব পাৰে 12 পাছ যদি হৈ আছে ইমিডিয়েট জইনিং এইটোও চলি আছে এইটো কাৰণে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেন্সি P1ৰ পৰা ভেকেন্সি ৰিলেশ্যনশ্বিপ মেনেজাৰ গোলাঘাট আৰু শিৱসাগৰ লোকেশ্যনৰ কাৰণে সেলছ আৰু ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল এইটো কাৰণে আপোনালোকৰ
এক্সপিৰিয়েঞ্চ অলপমান হ'ব লাগিব, যেনেকুৱা 2 বছৰ পৰা 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব চেলছ আৰু ডিষ্ট্ৰিবিউশ্যন। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি ফিনটেক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয়, ষ্ট্ৰং নলেজ হ'ব লাগিব ফিনটেক প্ৰডাক্ট চেলছ ষ্ট্ৰেটেজিছ আৰু ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰ ওপৰত। চ' ইণ্টাৰেষ্টেড যদি হয় আপোনাৰ যদি গোটেই কোৱালিফিকেশ্যন আছে, ইমেইল আই ডি দি আছে, এই দুটা লোকেশ্যনত শিৱসাগৰ গোলাঘাটত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খুজিছে সেইটো যাতে মেনশ্যন কৰি দিব নাপাৰিব, সেইটো বেচিছতে আপোনালোকক ইণ্টাৰভিউ কাৰণে মাতা হ'ব। সেইটো কাৰণে হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্টটো লিখি দিব, আৰু যদি প্ৰেফাৰ্ড লোকেশ্যন বুলিও দিব পাৰে বা ব্ৰেকেটত এই দুটাৰ ভিতৰত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দিব পাৰে। নেক্সট ভেকেঞ্চি এখন টি ষ্টেটৰ হস্পিটেলৰ পৰা ভেকেঞ্চি, ডিগ্ৰী বা ডিপ্ল'মা কৰা ফাৰ্মাচী কৰ্চত কৰা কেণ্ডিডেট বিচৰা হৈছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ৰেজিষ্টাৰ আণ্ডাৰ আছাম ফাৰ্মাচী কাউন্সিল। এইটো কাৰণে আপোনালোকৰ এজ লিমিট দি আছে 40 ইয়াৰ্ছৰ ভিতৰত, আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ যাৰ যাৰ আছে টি ষ্টেট হস্পিটেলত সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। ইমেইল আই ডি দি আছে, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে KRE স্কুল লোকেটেড ইন অৰুণাচল প্ৰদেশ, মেথছ আৰু IT টিচাৰৰ কাৰণে। এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। মেথছত যদি হয় BSc ইন মেথছ, IT যদি হয় আপোনালোকৰ BSc IT কৰা হ'লে হ'ব। ইমেইল আই ডি দি আছে, হোৱাটছআপ নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, যিহেতু দুটা ছাবজেক্টৰ ভেকেঞ্চি আছে সেইটো যাতে মেনশ্যন কৰি দিব, একদমেই নাপাৰে। বহুত কেণ্ডিডেটে মেনশ্যন কৰি নিদিয়ে, সেইটো কাৰণে ইণ্টাৰভিউৰ কাৰণে পিছলৈ মাতা নহয়। সেইটো কাৰণে আপোনালোকে যাতে সেইটো ভুল নকৰে, আৰু মেনশ্যন সদায় কৰিব, যি চাকৰি এপ্লাই নকৰক মেনশ্যন কৰি দিব। ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। আপোনালোক কমেণ্টবোৰ চালে মই জানিবই কিমান কেণ্ডিডেটে চাকৰি পাই আছে। নেক্সট ভেকেঞ্চি আছাম ষ্টেটৰ ভেকেঞ্চি, চেলছ এক্সিকিউটিভ, কালেকশ্যন এক্সিকিউটিভ 6টা ভেকেঞ্চি, পাৰ্চনেল লোন, বিজনেছ লোন আৰু চেলছ আৰু কালেকশ্যন ডিপাৰ্টমেণ্টৰ পৰা এনি গ্ৰেজুৱেশ্যন চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী 1 year এটা অভিজ্ঞতা হ'ব লাগিব। চেলছ আৰু কালেকশ্যনৰ লগত জড়িত বিশ্বনাথ চাৰিআলি, ঢেকীয়াজুলি, হোজাই আৰু তেজপুৰৰ কাৰণে ভেকেঞ্চি। এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু কোম্পানীৰ নাম হ'ল মৰু গ্ৰুপৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাৰিব, আৰু ব্ৰেকেটত লিখি দিব এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে। চ' ইমেইল আই ডি দুটা দি আছে, এপ্লাই কৰক 9 অক্টোবৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে হয় আপোনালোকক জনোৱা হ'ব। সেইটো কাৰণে মেনশ্যন কৰি দিব, ব্ৰেকেটত লিখি দিব এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে। নেক্সট ভেকেঞ্চিলৈ আহিছোঁ। নেক্সট ভেকেঞ্চি ফিমেল একাউণ্টেণ্টৰ ভেকেঞ্চি, জয়নগৰ খানাপাৰা গুৱাহাটী অফিচৰ কাৰণে। এইটো কাৰণে কমাৰ্চ গ্ৰেজুৱেশ্যন অৰ্থাৎ BCom পাছ কৰা হ'ব লাগিব, আৰু টেলি অপাৰেটিং নলেজখিনি হ'ব লাগিব। কোনো ফিজ দিব দৰকাৰ নাই, যিমানবোৰ জব এইটো চেনেলত দেখুৱায় কত 1 টকা দিব নালাগে। কোনোবাই যদি ফিজ খোজে আপোনালোক ডাইৰেক্ট মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ পৰা একশ্যন লৈ ল'ম। ইমেইল আই ডি দি আছে, 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব নাপাহৰিব। আপোনালোকে কোনে কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছে এটা লাইক কৰি দিলে একো নহয়, লাইক এটা কৰি দিব। কিবা যদি বুজিব নাই কমেণ্ট ছেকশ্যনত সুধিব। আমাৰ হোৱাটছএপবোৰ, টেলিগ্ৰামবোৰ, ফেচবুকত জইন কৰিব, ভাল ভাল আপডেট পাই থাকিব। আৰু আমাৰ ইনষ্টাগ্ৰাম পেজো আছে, জইন কৰি থব। আজিলৈ ইমানে।